ভাবি থাকিব আয়ৈ দেহি আজি যদি ভকত এজন আহিলেহেঁতেন বৰ ভাল লাগিলেহেঁতেন পাই ভকতৰ আহ্বান কৰিব কাৰণ ভকতক সেৱা কৰিলে বোলে ভগৱন্তক সেৱা কৰা হয় সেইকাৰণে গুৰুগৃহলৈ যোৱাৰ প্ৰাক মুহূৰ্তটো আপুনি এজন চৈতন্য জীৱক আপুনি চৰণ চুই সেৱা কৰি যাব লাগিব যে মই গুৰুগৃহলৈ যাওঁ সেৱা এভাগ লৈ যাব লাগিব আকৌ গুৰুগৃহ কৰি আহি আপুনি গৃহত যোনেই নাথাকক তেওঁকে মাতি আপোনাৰ কোনো নাই নাতিজনী আছে আপুনি নাতিকে এটা সেৱা দিব হয়নে বাৰু সেয়া হ'ল ভক্তি মাতৃ বা আমাৰ জীৱসকলৰ সেৱা হ'ল প্ৰতিটো জীৱ ঈশ্বৰমুখী জীৱৰ সেয়া কৰণীয় কৰ্তব্য সদাচাৰী কাম আই কাৰণে আই ৰন্ধন প্ৰকৰণ কৰিব বাপজন হ'লে নিজৰ কৰ্মত লাগিব হয়নে বাৰু খেতি পথাৰ বা বাৰী ঘৰ গৰু গাই দিবলৈ যাব কিন্তু তেওঁ ঈশ্বৰ সেৱা কৰি আহি দুয়োজনে সেৱা কৰি একাপ চাহ খালে বা কিবা কৰিলে কিন্তু আমাৰ আগত নিয়ম আছে কি বহুতে গা নোধোৱাৰ আগত বোলে কিবা কিবি হাতত মলা নহয়নে আকৌ এনেকৈ ধৰা তাৰপিছত লাল চাহৰ এগিলাচ চাহ সেইবোৰ খালেহে বোলে ইফালে যাব পাৰে সেইটো কেতিয়াও কৰিব নাপায় কাৰণ আমাৰ হৃদয়ত ভগৱন্ত আছে নহয় তেওঁক যদি আমি শুই উঠি সেই খাদ্যখিনিকে দিওঁ অসুচি দেহাটোতে যদি আহাৰ খুৱাওঁ তেতিয়াহ'লে তেওঁক চৈতন্য কৰিব পৰা আমাৰ কোনো শক্তি নাথাকিব আমি সদায় নিজক শুদ্ধ কৰি লৈ আমি গুৰুগৃহত দৰ্শন গুৰুগৃহত যেতিয়াই আপুনি আপোনাৰ নিয়মমতে যিটো পান কৰিব লাগিব নহয়নে বাৰু এইখিনি আমাৰ গুৰু ধৰ্মৰ কথা যিসকলে ভজন লৈছে সেইসকলে জানে কি কি আমি কৰিব লাগে সেইখিনি আমি গুৰুগৃহত কৰি আহিলেহে বেলেগ বস্তু আমি খাব পাৰোঁ গতিকে একো নজনাজনে কি কৰিব তেওঁ গুৰুগৃহ কৰি আহি কাৰোবাক কিবা এখন দি লৈহে তেওঁ খাব কাৰণ স্বামীজনক চাহকাপ দিব ল'ৰা ছোৱালীক দিব দি লৈ তেওঁ নিজে খাব আৰু তাৰপিছত খোৱাৰ লগে লগে তেওঁৰ এটাই চিন্তা হ'ব যে এজন কোনোবা অহা হ'লে অতিথি 3 বস্ত্ৰ লৈ পিন্ধি অহাজনেই ভকত নহয় ভগৱন্ত কি ৰূপত আহিব কোনেও নাজানে যেনেকৈ যোন নাহক কৃষ্ণ আহক বহক আপোনাৰ বচন মিঠা আপুনি যদি শুদ্ধভাৱে ঈশ্বৰ সেৱা কৰিছে আপোনাৰ সদায় বাক্য বচন ধীৰ স্থিৰ আৰু মিতব্যয়ী আপুনি যিষাৰ কথাই ক'ব সকলোৱে আপোনাক ভালেই পাব আপোনাৰ মুখেদি কেতিয়াও বেয়া নোলায় আৰু সেইগৰাকী আহি অন্ন ৰান্ধিবলৈ যাওঁতে শুদ্ধ অন্ন ৰান্ধিব পাৰে অন্ন ব্ৰহ্ম খাৰ অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ সেই অন্ন ৰান্ধিব আৰু অন্নৰ পৰা সপ্ত ধাতুৰ সৃষ্টি গতিকে আমি অন্ন ৰান্ধিব লাগিব সপ্ত ধাতুৰ পৰা জীৱৰ সৃষ্টি গতিকে আমাৰ আইসকলে এই কথাবিলাক নাজানিলে কেনেকৈ অন্ন শুদ্ধ কৰিব অন্ন ৰন্ধাৰ নিয়ম আছে আপোনাৰ সবে সমস্তই জানে চাগে নহয়নে বাৰু সকলো শৰণীয়া ভোজনীয়া চাগে আছে আমিতো নাজানো আপোনালোকৰ ফালৰ পৰা আমাক ক'ব লাগিব যে অন্ন যিগৰাকী আয়ে অন্ন ৰান্ধিছে গুৰুদেৱ নাম ভকতৰে অন্ন ৰান্ধিব আমি এইবিলাক ভালকৈ হেৰি কৰি থৈ নাযাওঁ কিছুমান কথা সকলো নিজে জানি ল'ব সেই অন্ন যদি অন্নলৈ ৰূপান্তৰিত হৈছে তেতিয়াহ'লে অন্নৰ পৰা সপ্ত ধাতুৰ সৃষ্টি এতিয়া আমি ধাতুকেইটা জানিব লাগিব কি কি হয় আমাৰ আইসকলে জানেনে বাৰু সপ্ত ধাতু কেইটি জানেনে কওকচোন নকয় নেকি কোনো কৃষ্ণ জানে মানে ক'বলৈ ভয় লাগিছে নহয়নে যে এইকেইটাই হয়নে নহয় বাৰু আমি কৈ দিছোঁ আপোনাৰ সবে সুন্দৰভাৱে শ্ৰৱণ কৰি ল'ব যে অন্নৰ পৰা ৰস প্ৰথমে ৰসৰ সৃষ্টি হয় ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদ মেদৰ পৰা হাড় হাড়ৰ পৰা মজ্জা আৰু মজ্জাৰ পৰা শুক্ৰ বা বীৰ্যৰ সৃষ্টি হয় আৰু এই বীৰ্যৰ পৰাই জীৱৰ সৃষ্টি হয় চাওকচোন আপুনি ৰন্ধা অন্ন মুঠিৰ পৰা ইমানকেইটা ধাতুৰ সৃষ্টি হয় যি ধাতুৰ সংলগ্নত এটা জীৱৰ সৃষ্টি হয় গতিকে আপুনি অন্নমুঠি সদায় শুদ্ধকৈ ৰান্ধিব লাগিব আপুনি অন্নমুঠি ৰান্ধিবলৈ যাওঁতে গুৰুৱে যিদিনাই বাক্য দিলে সেইদিনা মাত্ৰ এখন কাণে শুনিলে এখন কাণে এৰি দিলে
আৰু ঈশ্বৰ সেৱাও নকৰে। সাতকলা বকলা বকি আপুনি কাণত মোবাইলটো আৰু হলৌ জলৌকৈ এটা পিন্ধে নহয় আজিকালি, কি কয় বোলে মেক্সি নাইটি, সেইটো পিন্ধি ভৰিত চেণ্ডেল পিন্ধি যদি প্ৰেছাৰ কুকাৰটো থিয় হৈ ধুই যেনেকৈ তেনেকৈ লৈ চাউলকেইটা লৈ বোলে এইফালে ফোনত কথা পাতি পাতি চাউলখিনি দি যদি অন্ন ৰান্ধিছে, তেতিয়াহ'লে সেয়া অন্ন হ'ব পাৰে জানো? সেয়া কেতিয়াও অন্ন হ'ব নোৱাৰে। আপোনাৰ গৃহত থকা জীৱকেইটাই সেয়া অন্ন খায়, আপোনাৰ তেওঁলোকৰ কথা বতৰাখিনি ভাল হ'ব পাৰেনে বাৰু? তেওঁলোকৰ শৰীৰত শুদ্ধ তেজৰ প্ৰবাহিত হ'বনে বাৰু? কেতিয়াও নহ'ব। সেইকাৰণে সেই মাতৃসকল আপোনাৰ সকলোকে এইটো গুৰুত্ব দিব যে অন্নমুঠিৰ গৰাকী আমি। গতিকে আমাৰ জন্ম, আমি এই জন্ম দিয়া জীৱকেইটাক, আমাৰ সমাজখনক আমি যাতে শুদ্ধ অন্নমুঠি খুৱাই সকলোৰে মন প্ৰাণবিলাক শুদ্ধ কৰি শব্দ ব্ৰহ্মণে ৰূপান্তৰিত কৰিব পাৰোঁ। আমাৰ যাতে মুখেদি উলিওৱা প্ৰতিটো বাক্যই আনৰ উপকাৰী বাক্য হয়, জীৱৰ মংগলৰ হয়, তেনে বাক্যহে যাতে আমি ক'ব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ অন্নৰ লগতে বাক্য সদাচাৰী। শুদ্ধ অন্ন খোৱা কেতিয়াও গৰম নহয়, মগজুটো কেতিয়াও খঙাল নহয়, কাৰণ অখাদ্য নাখায়। অন্ন ব্ৰহ্ম যিহেতুকে অন্নৰ লগত কেতিয়াও অখাদ্য মিলাই খাব নাপায়। অন্য প্ৰাণী হিংসা কৰি ব্যঞ্জন তৈয়াৰ কৰি তাৰ লগত খাব নাপায়। তেনেকৈ যদি নিজৰ শৰীৰটো সুস্থকৈ ৰাখিব বিচাৰিছে বা অন্য জীৱ মাৰি পেলাই যদি দেৱ দেৱতাক পূজা কৰি বোলে মই যিখিনি ঐশ্বৰ্য বিভূতি কামনা কৰি এই পূজাভাগ দিছোঁ, হে প্ৰভু তুমি মোক দিবা, হে মা দুৰ্গা দিবা, হে শিৱ বাবা দিবা, হে ব্ৰহ্মা দিবা, মানে বিভিন্ন প্ৰকাৰে দেৱতা পূজা কৰাসকলক কৈছোঁ, সেইবিলাকে যে পূজা যদি কৰে কলিত, তেতিয়াহ'লে সেই পূজা কৈছে ভগৱন্তই কৈছে মই কেতিয়াও নলওঁ। দুৰ্গাক পূজা দিয়ে, দুৰ্গাক শৰাইখন দিয়ে, দি সেৱা কৰে কি? কৃষ্ণ, মা দুৰ্গা, কৃষ্ণটো আগতে কয়। গতিকে কৃষ্ণ আকৌ দুৰ্গা পূজাৰ নাম পাতে, ভাগৱত অনুষ্ঠানো পাতে। সেইটো উদ্দেশ্য হ'বনে বাৰু? সেইটো হয়নে বাৰু প্ৰকৃত? ভাগৱতে কিন্তু সেইটো কথা কোৱা নাই। নদীৰ পাৰত পিণ্ড দিয়ে, বামুণক লৈ গৈ তাত এজন ভকত পঠাই দিয়ে লগত একদম পৰিচালনা কৰিবলৈ। পিণ্ড দি আহি আকৌ কি কয় বোলে ভকতে নাম গাই থকা শুনিব লাগিব, তিতা গাই। এইটো আকৌ কি? তুমি তোমাৰ পিতৃ মাতৃৰ কাৰণে একেবাৰে পিণ্ড দি আহিছা, দশপিণ্ডীয় একদম বামুণে বিভিন্ন দান বৰঙণি লৈ একদম টিলিঙা কোবাই পূজা কৰি দিলে, নহয়নে বাৰু?